ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী বাছ আৰু পৰিবহণ নিগমৰ বাছ এবাৰ ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত হোৱা পৰিলক্ষিত হৈছে আৰু চাৰিগৰাকীকৈ যাত্ৰীয়ে থিতাতে মৃত্যুক আকোৱালি লৈছে আৰু বৰ্তমান মুহূৰ্তত সংকটজনক অৱস্থাত কেইবাগৰাকীকো চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। দুৰ্ঘটনাৰ প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত পুনৰ ভয়ঙ্কৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল পৰিবহণ নিগমৰ বাছ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। চিমলাত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে চাৰিগৰাকীকৈ যাত্ৰী। সংকটজনক অৱস্থাত তিনিগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দৃশ্যাংশ আহি পৰিছে, কিছু ফটোগ্ৰাফ আছে, আমি দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। দুৰ্ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ভয়ঙ্কৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছে এবাৰ পৰিবহণ নিগমৰ বাছ। থিতাতে চাৰিগৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছে। চিমলাত এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। চিমলাৰ জুব্বালত এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দৃশ্যাংশ আহি পৰিছে, পোনে পোনে এক্সক্লুচিভ দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। পুনৰবাৰ ভয়ঙ্কৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ। চিমলাৰ জুব্বালত ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী পৰিবহণ নিগমৰ বাছ আৰু থিতাতেই চাৰিগৰাকীকৈ যাত্ৰীৰ থিতাতেই মৃত্যু হোৱাৰ খবৰ আহিছে আৰু তিনিজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এটা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। ভয়ঙ্কৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, সংকটজনক অৱস্থাত তিনিগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। চিমলাৰ জুব্বালত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পুৱাৰ ভাগতেই ভয়ঙ্কৰ পথ দুৰ্ঘটনা, পুনৰ ভয়ঙ্কৰ পথ দুৰ্ঘটনাই পাহাৰীয়া এই অঞ্চলটোতেই ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত হৈছে পৰিবহণ নিগমৰ বাছ আৰু নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছে বাছখন। চিমলাৰ জুব্বালত এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিহত হৈছে চাৰিগৰাকীকৈ যাত্ৰী আৰু থিতাতে অকাল মৃত্যুক আকোৱালি লৈছে চাৰিগৰাকীকৈ যাত্ৰী। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, চিমলাৰ জুব্বালত এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে ভয়ঙ্কৰ পথ দুৰ্ঘটনাত পতিত হৈছে পৰিবহণ নিগমৰ বাছখন আৰু তাৰ পাছতে চাৰিগৰাকীকৈ যাত্ৰীয়ে থিতাতে মৃত্যুক আকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু তিনিগৰাকীৰ অৱস্থা অতি সংকটজনক আৰু তিনিগৰাকীক অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বৰ্তমান মুহূৰ্তত। শেহতীয়া পৰিস্থিতি এই মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিছোঁ। কিছু ফটোগ্ৰাফ আহি পৰিছে, এক্সক্লুচিভ কিছু দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ। বৰ্তমান মুহূৰ্তত এক অশান্ত চৰ্যাৰ পৰিৱেশে বিৰাজ কৰিছে চিমলাৰ জুব্বালত।